জোনাইৰ সীমান্তত ডিস্পিউটেড অঞ্চলত নিশা পথ নিৰ্মাণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। জোনাইৰ অসম অৰুণাচল সীমান্তৰ ডিস্পিউটেড অঞ্চলত থকা এটি পথ অৰুণাচলৰ গড় কাপ্তানি বিভাগে নিশাই লুকুৱাই পথ নিৰ্মাণ কৰাক লৈ জোনাইত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। দুই ৰাজ্যৰ মাজত সীমা সমস্যা সমাধান নোহোৱালৈকে পথ নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ জোনাই সমজিলা প্ৰশাসনৰ নিৰ্দেশ। জোনাইৰ অসম অৰুণাচল সীমান্তৰ ৰোকচিনত অৰুণাচল প্ৰশাসনে সন্দেহজনকভাৱে নিশাৰ ভাগতে পথ নিৰ্মাণক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জোনাইত। জানিব পৰা মতে জোনাইৰ অসম অৰুণাচল সীমান্তৰ ৰোকচিন চেক গেটৰ পৰা অৰুণাচলৰ ৰায়াং গাঁও আদিলৈ যোৱা সীমান্তত থকা পথটো দুই ৰাজ্যৰ প্ৰশাসনৰ মাজত কোনো ধৰণৰ আলোচনা বা মীমাংসা নকৰাকৈ লুকুৱাই নিশাই PMGSY আঁচনিৰ অধীনত অৰুণাচলৰ গড় কাপ্তানি বিভাগে পথটো নিৰ্মাণ কৰি থকাৰ খবৰ পাই শনিবাৰে নিশা উক্ত স্থানত জোনাই সমজিলাৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱালৰ লগতে আৰক্ষী প্ৰশাসন আৰু মিচিং জাতীয় সংগঠন TMPK তথা ৰাইজে উপস্থিত হৈ বন্ধ কৰে পথ নিৰ্মাণ কাৰ্য। উল্লেখযোগ্য যে দীৰ্ঘ বছৰৰ পৰা ডিস্পিউটেড এৰিয়া হিচাপে থকা উক্ত অসম অৰুণাচল সীমান্তৰ পথটো দুই ৰাজ্যৰ মাজত সীমা সমস্যাৰ চূড়ান্ত সিদ্ধান্ত লোৱা কিংবা জোনাই সমজিলা প্ৰশাসনে কোনো ধৰণৰ পথ নিৰ্মাণৰ অনুমতি নিদিয়াকৈ অৰুণাচল চৰকাৰৰ গড় কাপ্তানি বিভাগে অসমৰ ভূমি আগ্ৰাসনৰ মনোভাৱেৰে এনেদৰে সন্দেহজনকভাৱে নিশাই পথ নিৰ্মাণ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিচিং জাতীয় সংগঠন TMPKৰ লগতে জোনাইবাসী ৰাইজে। জোনাই সমজিলাৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱালে জানিবলৈ দিয়া মতে যেতিয়ালৈকে অসম অৰুণাচলৰ চৰকাৰ অথবা দুই জিলা প্ৰশাসনৰ মাজত উক্ত বিতৰ্কিত অঞ্চলৰ সীমা সমস্যা সমাধান নহয় তেতিয়ালৈকে উক্ত পথ নিৰ্মাণৰ কাম বন্ধ থাকিব বুলি জানিবলৈ দিয়ে। একচুৱেলি তেওঁলোকৰ এইটো 2023 চনৰে আপোনাৰ PMGSY চেংচনৰ ৰাস্তা আছিলে। 2024 চনৰ 26 জানুৱাৰীৰ পৰা কামটো ৰখাই থৈ দিয়া আছে। আজি তাত খবৰ পালোঁ গাঁও প্ৰধানৰ পিনৰ পৰা যে তেনেকৈ অলপ মানে ব্লেক টপিং কৰিবলৈ কিবা যা যোগাৰ চলাইছে। আমি পুলিচ প্ৰশাসন আৰু আমাৰ সামৰিক প্ৰশাসনো আহি পালেহি, মানে কোনো NOC তেনেকৈ দিয়া নাই। একচুৱেলি অলপ কনফিউজন আছিলে। তেওঁলোকে ৰিচেণ্টলি এটা মিটিং হৈ গৈছিলে, তো ভাবিলে চাগে কনচেণ্ট দিয়া আছে, বাট এই ক্ষেত্ৰত কোনো তেনেকুৱা কথা হোৱা নাছিলে। আগতে দুবাৰমান আলোচনা হৈছে, দুইখন মানে চাব ডিষ্ট্ৰিক্টৰ আপোনাৰ চাব ডিভিজনৰ তেওঁলোকৰ অসমৰ প্ৰশাসন আৰু আমাৰ অসমৰ প্ৰশাসন কৰিছিলে একেলগত। তো ষ্টেটাছখন মেইনটেইন কৰিব কোৱা হৈছে, যিহেতু ৰাস্তাটো আপোনাৰ এই দুখন ষ্টেটৰ বাউণ্ডেৰী হিচাপে মেইনটেইন কৰা হৈছে। এতিয়ালৈকে মানে ক্লিয়াৰ কৰা নাই আৰু ৰাস্তাটো বনাব দিয়া হ'ব নাই। 800 মিটাৰ বেক এটা আছে, আমি সেইটো ৰখাই দিছোঁ। আধা এইটো মিডিয়ান হয়, মিডিয়ান অফ দ্য ৰোড ইজ দ্য বাউণ্ডেৰী বিটুইন বোথ ষ্টেটছ। অফিচিয়েল ডিছকাশ্যন হৈ মেলি যি ইনষ্ট্ৰাকশ্যন আহে তাৰ মতে কৰিব দিয়া হ'ব। বৰ্তমান বন্ধ ৰখা হৈছে, প্ৰায় 1.5 বছৰৰ পৰা বন্ধই আছে। আজি ঘপককৈ অলপ যা যোগাৰ চলোৱাৰ কাৰণেহে আমি অলপ আগতে খবৰটো পালোঁ জাতীয় সংগঠন TMPK হিচাপে যে অৰুণাচলে যিটো ৰাস্তা এটা বনাই আছে, বৰ্তমান যোনটো ৰাস্তাটো আপোনালোক ক্লিপিঙত দেখিবলৈ পাব, যোনটো এটা ডিস্পিউটেড ৰোড বুলি যদি আমি যেতিয়া কওঁ, ডিস্পিউটেড ৰোডটো যিকোনো দুটা ষ্টেটৰ মাজত এটা যোনটো এটা সীমা বিবাদ চলি থাকে, সেইটো ৰাস্তাটোক বা সেই ঠাইখনক ডিস্পিউটেড এৰিয়া বুলি কোৱা হয়। আৰু এই ৰাস্তাটো হৈছে ডিস্পিউটেড লেণ্ড। তো ডিস্পিউটেড লেণ্ড এটা যেতিয়া ৰাস্তা বনাবলৈ যায়, যিকোনো চৰকাৰে নবনাওক কিয়, দুটা চৰকাৰৰ পক্ষৰ মাজত বহি মেলি আলোচনা এটা কৰি মেলি, ইউজুৱেলি আমি যোনটো NOC বুলি কওঁ, নো অবজেকশ্যন চাৰ্টিফিকেট, দুটা ষ্টেটৰ পৰা যেতিয়া নো অবজেকশ্যন চাৰ্টিফিকেট থাকে আৰু লোকেল যিমান দুটা সীমাৰে যেতিয়া লোকেল মানুহবিলাকে গাঁওবিলাকে যেতিয়া NOC এখন দিয়ে কি আমাৰ এইটো কোনো আপত্তি নাই, এইটো অৰুণাচল চৰকাৰে হওক বা অসম চৰকাৰে হওক, NOC যিখন যেতিয়া পায় তেতিয়াহে কোনোবা চৰকাৰ এখনে বা কোনোবা এখন ৰাজ্য এখনে সেই ৰাস্তাখন বনাব পাৰি। আমি খবৰটো পালোঁ যে তেনেকুৱা অৰুণাচল গভৰ্ণমেণ্টে বিনা NOC বিনা পাৰ্মিশ্যন বা কোনো লোকেল জাতীয় সংগঠনবিলাকক খবৰ নিদিয়াকৈ বা লোকেল যোনটো যিমানকেইটা পেৰিফেৰেল গাঁওবিলাক আছে সেইবিলাক খবৰ নিদিয়াকৈ, তাকো দিনৰ ভাগত নহয়, সেইটো এটা মানে চাবলগীয়া কথা, জানিবলগীয়া কথা, দিনৰ ভাগত নকৰাকৈ ৰাতিৰ ভাগত চোৰাংকৈ চুৰ কৰি ৰাস্তাটো বনাই আছে। সেইটোতে গম পোৱা যায় যে অৰুণাচল ইয়াত নিশ্চয় কিবা এটা মানে তেওঁলোকৰ প্লান এটা আছে আগন্তুক দিনৰ কাৰণে। সেইকাৰণে এতিয়া দিনত নকৰাকৈ ৰাতি ৰাস্তাখন বনাই আছে। সেইকাৰণে আমি জাতীয় সংগঠন TMPK হিচাপে আমি আহি ইয়াত আজি থিয় দিলোঁ আৰু ৰাস্তাখন ইতিমধ্যে আমি কাম কৰাবলৈ বন্ধ কৰাই দিলোঁ। সেই কথাটোকো আমি অহাকাইলৈ যিহেতু আলোচনাত বহিম বুলি কৈছে, আমি আমাৰ ইয়াৰ চাৰ্কেল অফিচাৰ লগতে আমাৰ চাব ডিভিজনেল অফিচাৰ যোনটো
ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতকো বস্তুটো অৱগত কৰাম কাৰণ যোনটো জেগাত আমি বৰ্তমান থিয় হৈ আছোঁ এইটো আছাম আৰু অৰুণাচল বৰ্ডাৰ যদি অৰুণাচলত ILP চেকিঙৰ নামত হওক বা গাড়ীবোৰৰ ডকুমেণ্টেশ্যন চেকিঙৰ নামত হওক গাড়ীখন আমাৰ অসমত ৰখি যায় আৰু আমাৰ অসমৰ গোটেই এৰিয়াখিনি ব্লক হৈ মেলি আমাৰ ট্ৰাফিক মুভমেণ্টত দিগদাৰ হৈ যায় এই বস্তুটো আমি অহাকাইলৈ আমি আলোচনা কৰি মেলি এখন মেমৰেণ্ডাম দিম যাতে চেকিং যদি হয় গেটৰ ইটো পাৰে আহি মেলি চেকিং কৰক বা য'ত চেকিং কৰিব আছে কৰক কিন্তু অৰুণাচলত চেকিঙৰ নামত লৈ মেলি আমাৰ অসমত যাতে ট্ৰাফিক জাম নহয়